জাপি শিল্পলৈ আহিছে এক সুখবৰ এক আশাব্যঞ্জক খবৰ কঢ়িয়াই আনিছে জাপি শিল্পৰ বাবে পূৰ্বতকৈ বিক্ৰী বাঢ়িছে জাপিৰ কৰোনা সৃষ্ট পৰিৱেশে বিধ্বস্ত কৰা অৰ্থনীতিলৈ জাপিয়ে কঢ়িয়াই আনিছে সুখবৰ জাপি শিল্পৰ লগত জড়িত শিল্পীৰ মাজলৈ আহিছে আশাৰ বতৰা ফুলাম গামোচাৰ দৰে অসমীয়াৰ আদৰৰ ফুলাম জাপি পিছে কৰোনা কালত জাপি শিল্পলৈ আহিছিল সংকট এই সংকটৰ সময়ত পৰিৱৰ্তন কৰি জীপাল হৈ উঠিল জাপি শিল্প নলবাৰীৰ মুখকচিৰ এইগৰাকী শিল্পী দীপক বৈশ্য এই ব্যক্তিগৰাকীৰ প্ৰচেষ্টাত জাপিত সংযোজিত হ'ল দেৱাল ঘড়ী এই পৰিৱৰ্তনে এতিয়া দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বাঢ়িছে বিক্ৰী বাঢ়িছে উপাৰ্জন ভাতৃ দিনেশ বৈশ্যৰ সৈতে বিক্ৰী কৰিলে 2.5 লাখ টকাৰ জাপি দীপক বৈশ্যই গঢ় দিয়া এই জাপি উদ্যোগৰ এতিয়া লক্ষ্য অধিক উৎপাদনৰ নলবাৰীৰ যি জাপি উদ্যোগ সেই জাপি উদ্যোগলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে এজন জাপি শিল্পীয়ে মই বৰ্তমান উপস্থিত আছোঁ নলবাৰী জিলাৰ অন্তৰ্গত মুখকুচি গাঁৱৰ এটা জাপি উদ্যোগত জেবি জাপি উদ্যোগ বিভিন্ন বিবাহ অনুষ্ঠান বিভিন্ন মেল মিটিঙত তেওঁলোকৰ এই যি জাপিসমূহে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে মই ইয়াৰ যিজন মূল হোতাগৰাকীৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ মই তেওঁৰ পৰা বক্তব্য ল'বলৈ বিচাৰিম আৰু তেওঁ কেনেধৰণে তেওঁৰ এই চিন্তাটো মনলৈ আহিল গতিকে যেতিয়া লকডাউনৰ সকলো অনুষ্ঠান বা বিবাহ সভা সমিতি বন্ধ হৈ গ'ল তেতিয়া আমি চিন্তা চৰ্চা কৰিলোঁ যে এই যিহেতু জাপিটোৱে আমাৰ প্ৰধান ব্যৱসায় গতিকে ইয়াক আমি অন্য ৰূপ দিলে আমি সুফল লাভ কৰিব পাৰিম নেকি তেতিয়া আমি চিন্তা চৰ্চা কৰিলোঁ বিশেষভাৱে যদি জাপিটোত এটা ঘড়ী সংলগ্ন কৰি দিয়া হয় ইয়াৰ চাহিদাটো কেনেকুৱা হয় প্ৰথম মানে পৰীক্ষামূলকভাৱে কেইটামান জাপি কৰিলোঁ দেখিলোঁ এইবিলাক ফেচবুকত দিলোঁ হোৱাটছএপত দিলোঁ কাৰোবাৰ ঘৰত পঠাই দিলোঁ তেতিয়া তেওঁলোকে যথেষ্ট মানে ইয়াক সমাদৰ কৰিলে আৰু ক'লে যে আপুনি উৎসাহ দিলে প্ৰেৰণা দিলে যে আপুনি এইবিলাক অকণমান আৰু বেছি ধৰণে কৰি যাওক তেতিয়া ক'লে যে ঘড়ীটোৰ বহুত দাম আৰু ঘড়ীটো এতিয়া পোৱা নাযায় কি কৰা যাব তাৰপিছত নলবাৰীৰ পৰা মই কিনিছিলোঁ তাৰপিছত দেখিলোঁ ঘড়ীটোৰ বহুত দাম সেই হিচাপে আমাৰ মানে মজুৰিটো নলয় দেখিলোঁ যে কোম্পানীৰ লগত যোগাযোগ কৰিলোঁ ঘড়ী তেওঁলোকে ক'লে আপোনাক যিখিনি প্ৰয়োজন হয় দিম আৰু মেইন কি ইয়াত এটা বস্তু ভাল লাগিছে যে সকলোৱে অজন্তা ঘড়ী বিচাৰিছে লকডাউনৰ ভিতৰত প্ৰায় ধৰক এপ্ৰিলৰ পৰা জুলাইৰ ভিতৰত প্ৰায় 2.5 লাখ টকাৰ এই ঘড়ী সংলগ্ন জাপি তৈয়াৰ কৰিছোঁ সমস্যা থাকিলেও সম্ভাৱনীয়তাক লৈ সঠিক পথ ল'ব পাৰিলে হাজাৰ সমস্যাও বাধা নহয় এই কথাই প্ৰতিপন্ন কৰিলে নলবাৰীৰ পৰা পংকজ কলিতাৰ ৰিপৰ্ট ইছান নিউজ